ইতিমধ্যে যি আমাৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসোৎসৱ উপলক্ষে কচুমাৰী হাইস্কুল ফিল্ডৰ পৰা হাতী শোভাযাত্ৰা এটা অনুষ্ঠান হাতত লৈছিলে উদ্যোক্তাসকলে। গতিকে সেই অনুষ্ঠানটো থাকিবলৈ পাই মই খুবেই সুখী আৰু মই উদ্যোক্তাসকলক ধন্যবাদ জনাম। আচলতে কচু নৱজ্যোতি সংঘৰ যি বিষয়ববীয়াসকল আৰু গোটেই কচুমাৰী ৰাইজৰ সহযোগত যি আজি ইয়াত ৰাসোৎসৱৰ আয়োজন কৰা হৈছে, এই সম্প্ৰীতিৰ যিটো এটা নিদৰ্শন তেওঁলোকৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা দেখা গ'ল এই ঠাইখিনি সঁচাকৈয়ে অভিভূত হৈ পৰিছো। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে আপোনালোকে দেখিছে। খুব ধুনীয়া এটা আমাৰ শোভাযাত্ৰা হৈ গ'ল। আৰু পুনৰবাৰ উদ্যোক্তাসকলৰ লগতে এই অনুষ্ঠানত ভাগ লোৱা অংশগ্ৰহণকাৰীসকল আৰু সমূহ ৰাইজক ধন্যবাদ জনাইছো। আৰু বিশেষকৈ ধন্যবাদ জনাইছো মই এই অনুষ্ঠানটোত থাকিবলৈ পোৱাৰ বাবে, মোক ইয়াত থাকিবলৈ তেওঁলোকে যি আমন্ত্ৰণ জনালে তাৰ বাবেও মই খুব ধন্যবাদ। মই তেখেতসকলক কৃতজ্ঞতা জনাইছো। কচুমাৰী নৱজ্যোতি সংঘৰ উদ্যোগত বৃহত্তৰ মৰাণবাসী আৰু কচুমাৰীবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰ আজিৰে পৰা শ্ৰী শ্ৰী ৰাকৃষ্ণ মহোৎসৱ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ কচুমাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। আজি পুৱাৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ কেইটামান কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। খন্তেক সময় পূৰ্বে এই ৰাস মহোৎসৱক উদ্দেশ্য কৰি এটি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হৈছিল। বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াতে সংস্কৃতি প্ৰতিফলিত হৈছিল। আমাৰ এই সমগ্ৰ অঞ্চলটোত আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ আমি অত্যন্ত সম্প্ৰীতিৰে আমি বহু যুগৰ পৰা আচলতে ইয়াতে আমি বসবাস কৰি আছো। আৰু এই সম্প্ৰীতি এনাজৰীডাল অধিক মজবুত কৰিবৰ কাৰণে, শক্তিশালী কৰিবৰ কাৰণে আমি সময়ে সময়ে এনেধৰণে সকলোৱে আমি মিলিত হওঁ। আৰু জাতি জনগোষ্ঠীৰ ঐক্যবদ্ধ যিটো আমাৰ সমন্বয় যিডাল এনাজৰী, এই এনাজৰী প্ৰতিচ্ছবিখন আজি আমাৰ এই শোভাযাত্ৰাত প্ৰতিফলিত হৈছে। আৰু ইয়াৰ পিছতে আমাৰ আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াতে সংযোগ কৰা হৈছে। খন্তেক সময়ৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলক লৈ কালিলৈ আমাৰ বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। এনেধৰণৰ কিছু প্ৰতিযোগিতা আমাৰ সংযুক্ত হৈ আছে। আৰু লগতে আমাৰ সন্ধিয়া হোৱাৰ লগে লগে আমাৰ শ্ৰী শ্ৰী ৰাকৃষ্ণ মহোৎসৱ ইয়াতে প্ৰদৰ্শন কৰা হ'ব। সমগ্ৰ অঞ্চলটোত এই কাৰ্যসূচীক লৈ ইতিমধ্যে ভক্তিময় আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। আৰু এই গোটেই অনুষ্ঠানটোক লৈ আমাৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ সমাজকৰ্মীসকল, বিভিন্ন ধৰণৰ সকলো তৰফৰ পৰা আমি অত্যন্ত সন্তোষজনক সঁহাৰি লাভ কৰিছো। আৰু বিশেষভাৱে আমাৰ সাংবাদিক বন্ধুসকলে আমাৰ আৰম্ভণিৰে পৰা এই অনুষ্ঠানটি যি ধৰণে প্ৰচাৰ প্ৰসাৰ জড়িত হৈছে, আমি তেখেতলোকলৈ আমি ইয়াৰ পাহতে ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আহিবলগীয়া দুই দিনৰ কাৰ্যসূচীত আমি সফল ৰূপায়ণৰ বাবে আমি সমূহ ৰাইজৰ আমি আন্তৰিক সহযোগিতা কামনা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।